Hello everyone. মই ধ্ৰুৱশ্ৰী ৰাজখোৱা আন এটা প্ৰশ্ন লৈ আহিছোঁ তোমালোকৰ ওচৰলৈ এইটো হায়াৰ অৰ্ডাৰ থিংকিং স্কিলত পৰিব গতিকে কোৱেশ্চনটো অকমান ডিফিকাল্ট হয় তোমালোকে চাবা বহুত বেছি টান নহয় তোমালোকৰ আলটিমেটলি যিখিনি বেসিক কনসেপ্ট সেইখিনিৰ লগতে ৰিলেটেড হয় গতিকে নোৱাৰাৰ একো প্ৰশ্ন নাই এতিয়া আমাক px এটা বহুপদ দি থোৱা আছে সেই বহুপদটো হৈছে x to the power 4 plus x cube plus 8x square plus ax plus b এটা এটো হৈছে ভাজ্য ঠিক আছে আৰু যেটো ভাজক হেতু হৈছে x square plus 1 এতিয়া তোমাক কি কৈছে সোৱা প্ৰশ্নটো তোমাক কৈছে যে এই যেটো ভাজ্য আছে হেতুক x square plus 1 এৰে হৰণ কৰিলে সম্পূৰ্ণৰূপে বিভাজ্য হয় সম্পূৰ্ণৰূপে যদি বিভাজ্য হয় তেতিয়া x square plus 1 এৰে হৰণ কৰিলে আমি কি পাব লাগিব আমি যেটো ভাগশেষ পাম সেই ভাগশেষটো শূন্য হ'ব লাগিব গতিকে আমি কি কৰিম এতিয়া প্ৰথমতে x square plus 1 এটোৰে আমাক যেটো বহুপদ দিয়া আছে হেতু হৰণ কৰিবলৈ চেষ্টা কৰিম গতিকে চাই যাবা তোমালোকে x to the power 4 plus x cube plus 8x square plus ax plus b এটোক আমি হৰণ কৰিম হৰণ কিহেৰে কৰিম x square plus 1 এৰে তে x square plus 1 ৰ লগত আমি প্ৰথমতে x square লগত x square পূৰণ কৰিম তেতিয়া x to the power 4 পাম আৰু 1 into x square কৰিলে আমি পামগে plus x square এখিনলৈকে ঠিক আছে খালি এই x square আগত যেহেতু প্লাস আছে ইয়াত মই মাইনাস দিব লাগিব x to the power 4 আগত প্লাস আছে তাত মই মাইনাস দিব লাগিব x to the power 4 প্লাস আৰু x to the power 4 মাইনাস ইহত দুটা ক্যান্সেল আউট হৈ যাব নামি আহিব কি নামি আহিব x কিউব এইফালে তোমালোকে 8x square minus x square ইহত দুটাক মিলাই পেলাই তোমালোকে পাবা plus 7x square plus ax plus b এই পাৰ্টটো আছে এতিয়া আমি আকৌ কৰিম x square ৰ লগত কি পূৰণ কৰিলে x কিউব পাও হেতু চাব লাগিব plus x because x square আৰু x cube x পূৰণ কৰি পেলাই আমি কি পাম x cube পাম সো ইয়াত x cube আহিলে plus 1 into x কি পাম 1 into x আহিব x হৈ গল এখিনলৈকে ঠিক আছে এতিয়া x ৰ আগত এটো মাইনাস আহিব x cube ৰ আগত প্লাস আছিল মাইনাস আহিব 7x square ডাইৰেক্ট তললৈ নামিব ax minus x এটা চাবা দেই ax minus x যদি কৰো তেতিয়া x to যদি কমন লতে ইয়াত a minus 1 থাকিব x কমন ললে a minus 1 থাকিব গতিকে ডাইৰেক্টলি আমি কি লিখিম ইয়াতে a minus 1 whole into x আৰু ফলে প্লাস b আহিব এটা x square ৰে আকৌ হৰণ কৰিব পাৰো x square লগত কি পূৰণ কৰিব লাগিব 7 গতিকে ইয়াত x square আৰু এফালে 7 পূৰণ কৰিলে কি হ'ব 7x square এখিনলৈকে ঠিকই আছে আৰু 1 into 7 কৰিলে কি পাম 1 into 7 কৰিলে আমি পাম 1 into 7 যদি কৰো তেতিয়া আমি পাম 7 আৰু 7 টো কাৰ লগত আহিব ধ্ৰুৱকৰ লগত আহিব আৰু ইয়াত ধ্ৰুৱকটো হৈছে b এতিয়া কথাটো হ'ল 7 ৰ আগত প্লাস আছে হেতু মাইনাস আহিব plus 7x square এটো মাইনাস হৈ যাব এটো আৰু এটো ক্যান্সেল যাব হেতু জানাই a minus 1 whole into x plus b minus 7 আহিব এইখিনলৈকে একদম ভালদৰে চাই লোৱা তোমালোকে এটা ভাগশেষ পালো আৰু ভাগশেষটোত কি আছে a minus 1 whole into x plus b minus 7 এটা আমাক কি কৈছিলে আমাক কৈছে যে x to the power 4 plus x cube plus 8x square plus ax plus b এইটো কি হয় x square plus 1 এৰে সম্পূৰ্ণ ৰূপে বিভাজ্য হয় সম্পূৰ্ণ ৰূপে বিভাজ্য হয় সেয়ে আমি যেটো ভাগশেষ পাইছো সেই ভাগশেষটোৰ মানটো কি হ'ব লাগিব শূন্য হ'ব লাগিব a minus 1 whole into x plus b minus 7 is equal to 0 এটা এটো কি হয় চাবা দে একদম ভালদৰে বুজিবলৈ চেষ্টা কৰিবা a minus 1 whole into x আৰু b minus 7 এটো এটা ৰৈখিক বহুপদ হয় ৰৈখিক বহুপদ কিয় হয় বিকজ ইয়াত চলকটো x আছে বাকি a আৰু 1 এগিটা হৈছে ধ্ৰুৱক এফালে b minus 7 হেতু হৈছে ধ্ৰুৱক এতিয়া ইফালে যেহেতু শূন্য আছে এটোৰ লগত যদি মিলাবলৈ যাও তেতিয়া কি হ'ব চাবা a minus 1 whole into x plus b minus 7 is equal to আমি কি লিখিম 0 into x plus 0 because আমাৰ ওপৰ যেটো এক্সপ্ৰেছন তাত ৰাইট সাইডত কি আছিল 0 আছিল সেই 0 টো পাবলৈ আমি এটো ৰৈখিক বহুপদৰ ৰূপত বনাব পাৰো যেতিয়া 0 into x plus 0 আহিব মানে আমি ax plus b ৰূপত ৰাখিবলৈ ট্ৰাই কৰিছো হল তেতিয়া বাওহাতে যদি সোৱা তোমালোকে x ৰ লগত a - 1 আছে সোহাতে x ৰ লগত কি আছে 0 আছে কম্পেয়াৰ যদি কৰো
কম্পেয়াৰ যদি কৰোঁ বাওঁ হাত আৰু সোঁ হাত এইকেইটা যদি কম্পেয়াৰ কৰোঁ মানে এক্সৰ সহগ আৰু কাক কম্পেয়াৰ কৰিম আৰু ধ্ৰুৱক পদ তুলনা কৰি দুইটা সাইডৰ খালি দেই দুইটা সাইডৰ ধ্ৰুৱক পদ আৰু এক্সৰ সহগ তুলনা কৰিলে আমি কি পাওঁ a - 1 = 0 আৰু এফালে b - 7 = 0 a - 1 = 0 হলে a ভ্যালু কি ওলাব 1 আৰু b - 7 = 0 হলে b ভ্যালু কি ওলাব 7 এই কেইটাই হৈছে আমাৰ আনসাৰ